হাই স্কুল শিক্ষান্ত পৰীক্ষাত হীৰাজানিৰ মহিৰ আলীৰ কন্যাই জাহিদা বেগমে দেখুৱালে চমক। পিতৃ মাতৃ কৰ্মসূত্ৰে বিদেশত থকাৰ পিছতো ভাঙি নপৰি সকলো ধৰণৰ বাধা নেওচি আৰবিত লেটাৰ নম্বৰসহ প্ৰথম স্থানত অৱতীৰ্ণ হৈছে আৰু পিতৃ মাতৃৰ লগতে হীৰাজানি গাঁৱৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জাহিদা বেগমে। আৰু ইয়াৰ বাবে গাঁওবাসী আৰু সমাজকৰ্মীসকলে শুভেচ্ছা জনাইছে। আপুনিও কমেণ্টত শুভেচ্ছা জনাই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইভ আইমা। মোৰ নাম জাহিদা বেগম, মোৰ দেউতাৰ নাম জহিৰ আলী, মোৰ গাঁৱৰ নাম হীৰাজানি। তোমাৰ পাৰ্চেণ্টেজটো কিমান আছে বা? 70%। লেটাৰ কেইটাত আছে? এটাত। কোনটো ছাবজেক্টত? এৰাবিকত। তুমি যে হাই স্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈছা, ইয়াৰ আঁৰত কোন আছে? মোৰ আইতা আছে, মোৰ খুৰাহঁত আছে আৰু মোৰ দাদা আছে। মাক দেউতাক নাই নেকি? নাই। মাক দেউতাকে ক'ত আছিল? মাক দেউতাক গোৱাত কৰ্মসূত্ৰে গোৱাত গৈছিল। কামত গৈছিল? হয়। কোনে বেছি কেয়াৰ কৰিছে তোমাক? আইতাই। আৰু কোনে কৰিছে? আৰু খুৰাহঁতে আছিল আৰু দাদাই আছিল এটা দাদাই। দাদাজনৰ নাম? আইনুল হক। আইনুল হক। ডেইলি কিমান ঘণ্টা পঢ়া পাতি কৰিছে? 7 পৰা 8 ঘণ্টা ষ্টাডি কৰিছোঁ মই। আপোনাৰ নামটো জনাব। মই আইনুল হক। কেণ্ডিডেটজনে আপোনাৰ কি হয়? মোৰ নাতিনী ছোৱালী। আজি কেণ্ডিডেটজনে যিখিনি ক'লে, মাক দেউতাকে কৰ্মসূত্ৰে বিদেশত থাকে, তাৰপিছতো আপুনি যি কেয়াৰ কৰিছে, আজি আপোনাৰ কাৰণে সফলতা অৰ্জন কৰিছে, কি ক'ব আপুনি? মই সদ্যহতে মোৰ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত যিখিনি পাৰিছোঁ মই হেল্প কৰিছোঁ। হয়তো আগবেলা 2 ঘণ্টাত, পিছবেলাও আহি গাৰ্ড দিছোঁ, ৰাতি পৰিলে নপৰিলে এইটো খবৰ লৈছোঁ। যিখিনি মোৰ পৰা যিমানখিনি ষ্ট্ৰিক দিব লাগে আৰু যিখিনি শিকাব লাগে বা যিখিনি দিহা পৰামৰ্শ দিব লাগে মই যথেষ্ট পৰিমাণ চেষ্টা কৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। যাই হওক, আমাৰ যিগৰাকী ছাত্ৰী আজি আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিছোঁ। ছাত্ৰীজনীৰ 1st ডিভিজনত উত্তীৰ্ণ হৈছে। আমি ইতিমধ্যে গম পালোঁ তেওঁ 70% 70 পাইছে আৰু লেটাৰ মাৰিছে আৰবিক। তাতে আমি মানে সুখী আৰু গৌৰৱান্বিত হৈছোঁ, কাৰণ আমাৰ যিখন জাগা একেবাৰে নিপীড়িত বানপীড়িত জাগা আৰু দুখীয়া অঞ্চল, ইয়াৰ মাজৰ পৰা ছাত্ৰীজনী যেনেকুৱাকৈ আগবাঢ়ি গৈছে আৰু এওঁৰ পৰিয়ালে যিখিনি গাইড দিছে আৰু তেওঁ যিমানখিনি মানে অগ্ৰাধিকাৰ হিচাপে লিখা পঢ়াত মানে মনোযোগ দি তেওঁ আজি SLC পৰীক্ষাত ইমান দূৰলৈ আগবাঢ়ি আহিছে, তাৰ কাৰণে আমি শুভকামনা যাচিছোঁ আৰু আন্তৰিক মৰমৰ শ্ৰদ্ধা যাচিছোঁ। আমাৰ কথা হ'ল যে এনেকুৱা এখন গাঁও, যিখন গাঁৱৰ তাৰমানে চুকে কোণে কোনো মানুহৰ মানে দৃষ্টিভংগী নপৰে। আমাৰ ভাৱ হৈছে যে আমি সম্বৰ্ধনাবোৰ এইকাৰণে দি আছোঁ, ল'ৰা ছোৱালীবিলাকৰ তাৰমানে মনৰ উদ্যম এটা বাঢ়ি আহিব লাগে আৰু আমাৰ এইবোৰ পিছপৰা অঞ্চলৰ পৰা মানে শিক্ষিতৰ হাৰ অকণমান বাঢ়িলে সমাজ নিকা হ'ব, সমাজ ভাল হ'ব, সমাজ গঢ়াৰ ক্ষেত্ৰত আমি বহুত ধৰণৰ মানে সহযোগিতা পাম আৰু দেশ বা সমাজ আমাৰ উন্নত হ'ব বুলি আমি, যাৰ কাৰণে আমি যুৱচামক মানে সম্বৰ্ধনা জনাওঁ। আৰু এইবুলি নহয়, আমি পৰম্পৰা জনাই থাকোঁ, যিমানখিনি ল'ৰা ছোৱালী মেট্ৰিকত মানে উত্তীৰ্ণ হয় তেওঁলোকৰ আটাইখিনিক আমি সম্বৰ্ধনা জনাওঁ আৰু এইবাৰো জনাই আছোঁ। আশা কৰোঁ যে তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তেওঁ ভৱিষ্যতত ডাঙৰ মানুহ হওক, লিখা পঢ়া ভালকৈ কৰক আৰু তেওঁৰ সুদীৰ্ঘ আয়ু কামনা কৰি আমি এইখিনিতে তাৰমানে মোৰ চমু বক্তব্যখিনি সামৰণি মাৰিছোঁ। জয় হিন্দ। মই শ্বহীদুল ইছলাম, মোৰ ভতিজী ছোৱালী হয় এওঁ। কাৰণ মই অত্যন্ত সুখীছোঁ এইকাৰণে যে মাক দেউতাকে কৰ্মসূত্ৰে গোৱাত কৰ্মৰত আছিল, তথাপিতো ভতিজী ছোৱালীটো আমাৰে আণ্ডাৰত আছিল, ঘৰত আছিল। মোৰ মা আৰু মামা আইনুল হকে যি এটা তাৰমানে এওঁৰ কাৰণে ভৱিষ্যত উজ্বলালে, কিন্তু আমি বহুত সুখী হৈছোঁ। এইটো কৈ মোৰ ছোৱালীটোজনীক আপোনালোকে অলপ আশীৰ্বাদ কৰিব বা দোৱা ৰাখিব, এইটো কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।